শেষ শ্ৰদ্ধা জনোৱাৰ পিছত গুৱাহাটীলৈ আনিবলৈ যুঁজা চলিছে। দিল্লীত থকা যথেষ্ট সংখ্যক লোক সমবেত হৈছে। মুখ্যমন্ত্ৰীৰ শেষ শ্ৰদ্ধা, পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত চকুত অজস্ৰ কাহিনীৰ ঢৌ। এটা সময় একেলগে পাৰ কৰা বহু কাহিনীৰ হয়তো হিচাপ নিকাচ আজি পবিত্ৰ মাৰ্ঘেৰিটাৰ চকুত মুখত। এটা সময় একেলগে পাৰ কৰা সময়, এটা সময় পৰম বন্ধু পৰম সতীৰ্থ তেওঁৰ ৰুমমেট, এটা সময় সাংস্কৃতিক ক্ষেত্ৰখনত ইটো সিটোৰ এজন আনজনৰ ইপিঠি সিপিঠি হৈ কাম কৰাৰ অভিজ্ঞতা, সেই সকলোবোৰ হয়তো আজি চকুৰ আগত ভাহি আহিছে। এয়া দিল্লীৰ দৃশ্য। আমি দেখুৱাইছো এয়া দিল্লীৰ পৰা স্বভূমিলৈ উভতনি যাত্ৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। কাষত অসমৰ মুখ্যমন্ত্ৰী, সাংসদ, একালৰ জুবিন গাৰ্গৰ পৰম বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছিল কেতিয়া সেই বিশেষ বিমানখন দিল্লী পাবহি। আৰু দিল্লীৰ পৰা এয়া উভতনি যাত্ৰা স্বভূমিলৈ, জননীৰ কাষলৈ জুবিন গাৰ্গৰ। আৰু সেই ঠাইলৈ কেতিয়াও জুবিন গাৰ্গ উভতি নাযায়। সেই বিদায় দিল্লীৰ পৰা জুবিন গাৰ্গক এয়া